মদৰ দামটো 5 টকাও নপৰে ইমান লেতেৰা মদ জানে না লেতেৰা মদ এই লেভেলৰ দাম কেই টকা হ'ব তাক যে কোপা সোপা মাৰিছে মেচিনেদি কেই টকা হ'ব তাক যে এটা জায়গাৰ পৰা আনটো জায়গাত ট্ৰাকত লৈ গৈছে কিমান গৈছে তাক যে এক্টৰ এক্ট্ৰেছ এডভাৰটাইজমেণ্ট দিছে কিমান টকা লৈছে সবটোই যদি আমি কাটি দিওঁ নহয় এই লাল মদৰ দামটো 5 টকাও নপৰে ইমান লেতেৰা মদ জানে না লেতেৰা মদ এই মদৰ দামটো বটলত কাগজত টেক্স দিওঁতে গাড়ীত আহোঁতে এক্টৰ এক্ট্ৰেছ এডভাৰটাইজমেণ্ট দিওঁতে কনচালটেণ্টক দিওঁতে কাৰোবাক ফৰেন ট্ৰিপ কমিশ্যন দিওঁতে ঘৰতে পইচা দি তই কাটে নহয় লাল মদৰ দাম অকল 5 টকামান হ'ব আৰু আমাৰ ফিউল বটলটো প্লাষ্টিক বটল বেলেগত আমি কিনা নাই হয় না নহয় আসল মালটোই আছে মাত্ৰ আমাৰ ভেলু আৰু সেই দামটো আমাৰ 20 টকা 30 টকা আৰু সেইটো অৰিজিনেল মাল এই মদত কোনো ভেজাল বস্তুই নাই তথাপিও আমি দাম কমত বিক্ৰী কৰোঁ আৰু বেলেগে কিমান দামত বিক্ৰী কৰে সেইটো কিহৰ কাৰণে ট্ৰাইবেলে কোনো সেইবিলাক মূল্য নাচায় মানুহে খাই ভাল পাব লাগে চাউলৰ দামটো পালে হ'ল খৰিৰ দামটো নাচায় সি যে কষ্ট কৰিছে মদ বনাওঁতে সেইটো নাচায় কিমান কি কৰিব লগা হৈছে গতিকে চৰকাৰী মদ যদি বটলত 150 টকা আমাৰ গাঁৱৰ মদবিলাক ইমান পিয়ৰ মদ হ'লেও 10 টকা বুজি পালোঁ